মই RCU দেৱীৰাম চেনেললৈ স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱসকল, ইতিহাস খণ্ডৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম শৃংখলাৰ এইটো প্ৰথম অংশ। এই পাঠটো কেইবাটাও অংশত প্ৰস্তুত কৰা হৈছে। ছাত্ৰ ছাত্ৰী, চাকৰি প্ৰাৰ্থী, সাধাৰণ জ্ঞান পিপাসুসকলৰ বাবে এই পাঠটো সহায়ক হ'ব বুলি আশা কৰিছোঁ। আহক উজ্জ্বল ভৱিষ্যত নিৰ্মাণ কৰিবলৈ কিছু পৰিশ্ৰম কৰোঁ হওক। প্ৰথম বিশ্বযুদ্ধত মিত্ৰশক্তিত কোনবোৰ দেশ জড়িত আছিল? ক. ব্ৰিটেইন, আমেৰিকা, ফ্ৰান্স। খ. আমেৰিকা, ফ্ৰান্স, ইটালী। গ. ইটালী, জাৰ্মানী, জাপান। ঘ. ব্ৰিটেইন, ৰাছিয়া, জাপান। শুদ্ধ উত্তৰটো হৈছে গ. ব্ৰিটেইন, আমেৰিকা, ফ্ৰান্স। ভাৰতৰ জাতীয়তাবাদী আন্দোলনত ৰুছ বিপ্লৱে যথেষ্ট অৰিহণা যোগাইছিল। এই ৰুছ বিপ্লৱ কেতিয়া সংঘটিত হৈছিল? ক. ইংৰাজী 1910 চনত। খ. ইংৰাজী 1914 চনত। গ. ইংৰাজী 1917 চনত। ঘ. ইংৰাজী 1920 চনত। সঠিক উত্তৰটো হৈছে গ. 1917 চনত। ইংৰাজী 1888 চনত মহাত্মা গান্ধী কলৈ আইন অধ্যয়ন কৰিবলৈ গৈছিল? ক. ৱাশ্বিংটনলৈ। খ. নিউয়ৰ্কলৈ। গ. পেৰিছলৈ। ঘ. ইংলেণ্ডলৈ। শুদ্ধ উত্তৰটো হৈছে গ. ইংলেণ্ডলৈ। মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম কি আছিল? ক. ৰাজু বিজু দাস গান্ধী। খ. মোহনদাস কৰমচাঁদ গান্ধী। গ. মোহনদাস নাৰায়ণ দাস গান্ধী। ঘ. ৰজতৰাম মোহনদাস গান্ধী। শুদ্ধ উত্তৰটো হৈছে খ. মোহনদাস কৰমচাঁদ গান্ধী। মহাত্মা গান্ধীয়ে চম্পাৰণত কাৰ বিপক্ষে জনতাৰ আন্দোলনক নেতৃত্ব দিছিল? ক. শিল্পপতিসকলৰ বিপক্ষে। খ. ৰাজহ বৃদ্ধিৰ বিৰুদ্ধে। গ. ভূস্বামীসকলৰ বিপক্ষে। ঘ. মিল মালিকৰ বিপক্ষে। শুদ্ধ উত্তৰটো হৈছে ভূস্বামীসকলৰ বিপক্ষে গ। এই আন্দোলন এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধিকৰণ আৰু প্ৰায়শ্চিত্তকৰণৰ প্ৰক্ৰিয়া বুলি গান্ধীজীয়ে কোনটো কাৰ্যসূচীক কৈছিল? ক. অসহযোগ আন্দোলনক। গ. সত্যাগ্ৰহ আন্দোলনক। গ. বৈদেশিক পণ্য বৰ্জন আন্দোলনক। ঘ. ভাৰত ত্যাগ আন্দোলনক। শুদ্ধ উত্তৰটো হৈছে সত্যাগ্ৰহ আন্দোলনক। ভাৰতত গঠন হোৱা খিলাফত সমিতিৰ নেতৃত্ব কোনে দিছিল? ক. মহম্মদ আলীয়ে। খ. মৌলানা শৌকত আলীয়ে। গ. মহম্মদ আলী আৰু শৌকত আলীয়ে। ঘ. কোনোৱে নহয়। সঠিক উত্তৰটো হৈছে
গ মহম্মদ আলী আৰু চৌকত আলীয়ে। এওঁলোকক আলী ব্ৰাদাৰ্ছ বুলিও কোৱা হয়। ভাৰতৰ মুছলমানসকলে তুৰস্কৰ সম্ৰাটক কি হিচাপে গণ্য কৰিছিল? ক চুলতান বুলি, খ মহাৰজা বুলি, গ বীৰ পুৰুষ বুলি, ঘ খলিফা বুলি। শুদ্ধ উত্তৰটো হৈছে ঘ খলিফা বুলি। জালিয়ানৱালা বাগৰ গণহত্যা কেতিয়া সংঘটিত হৈছিল? ক ইংৰাজী 1917 চনত, খ ইংৰাজী 1919 চনত, গ ইংৰাজী 1920 চনত, ঘ ইংৰাজী 1921 চনত। সঠিক উত্তৰটো হৈছে খ 1919 চনত। অসহযোগ আন্দোলনৰ সময়ত কিমানটা জোঁটৰ নিৰ্মাণ কৰা হৈছিল? বিকল্পবোৰ হৈছে ক প্ৰায় 10,000, খ প্ৰায় 20,000, গ প্ৰায় 30,000, ঘ প্ৰায় 40,000। শুদ্ধ উত্তৰটো হৈছে প্ৰায় 20,000, বিকল্প খ। অসহযোগ আন্দোলনৰ খৰচ পাতিৰ জোৰা মাৰিবলৈ য'ত 1 কোটিতকৈও অধিক টকা সংগ্ৰহ হৈছিল, গঠন কৰা পুঁজিৰ নাম কি আছিল? ক জাতীয় কংগ্ৰেছ পুঁজি, খ অসহযোগ আন্দোলন পুঁজি, গ স্বাধীনতা আন্দোলন পুঁজি, ঘ তিলক স্বৰাজ পুঁজি। শুদ্ধ উত্তৰটো হৈছে ঘ তিলক স্বৰাজ পুঁজি। বন্ধু বান্ধৱ, দ্বিতীয় খণ্ডলৈ অপেক্ষা কৰক।